দিনত 4খনকৈ গ্ৰন্থ উন্মোচন সাহিত্যিক পুনুৰাম কলিতাৰ দৰঙৰ নামখলাৰ নিকটৱৰ্তী কালজুৰি আহৈগুৰি গ্ৰন্থৰ স্ৰষ্টা তথা ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পুনুৰাম কলিতাৰ আজি উপজা দিনটোত নিজৰ 4খনকৈ গ্ৰন্থ পাঠকৰ হাতত তুলি দি দাঙি ধৰে বিৰল চালকে খৈৰাবাৰী হিৰিম্বা বাথৌ মন্দিৰ প্ৰাংগণত নীৰৱ সাহিত্যিক পুনুৰাম কলিতাৰ 2খনকৈ নাট্য সংকলন এখন কাব্য সংকলন আৰু এখন গল্প সংকলন উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা মানৱ দৰদী চিকিৎসক ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱে গ্ৰন্থৰ কি স্পৰ্শ বেলেগ এটা সোৱাদ গতিকে গ্ৰন্থ নমৰে গ্ৰন্থ হয়তো একোটা অঞ্চলত একোটা গোটৰ লোকে বেছিকৈ পঢ়িব আনবিলাকে কম পঢ়িব কাৰণ এসময়ত গ্ৰন্থৰ শেষ কৰিবৰ কাৰণে খৈৰাবাৰী সাহিত্য সভাৰ সভানেত্ৰী জয়মতী ডেকাৰ সঞ্চালনাত আৰু অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ৰাণা আলম বিশিষ্ট নাগৰিক ফাইজুদ্দিন আহমেদ জিতেন কলিতা ফজলুল হক চৌধুৰী প্ৰীতিশ ৰঞ্জন দেৱ আদি উপস্থিত থকা গ্ৰন্থ উন্মোচনী সভাখনত উন্মোচক ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱে পঢ়ুৱৈ সমাজৰ বাবে কি পৰামৰ্শ আগবঢ়ালে এবাৰ শুনকচোন এগৰাকী ব্যক্তি অনন্য অভিনৱ আৰু সেই আদৰ্শ পাঠেয় হওক লোকসকলৰ কিন্তু আমি এফালৰ পৰা বৰ দুখ প্ৰকাশ কৰোঁ যে গ্ৰন্থ লিখা হয় গ্ৰন্থ প্ৰকাশ কৰা হয় সেই অনুপাতে মানুহে অধ্যয়ন নকৰে মই সেইকাৰণে কেইটামান পৰামৰ্শ আগবঢ়াইছোঁ আজিৰ বক্তব্যত যে গ্ৰন্থবোৰৰ আকাৰ আৰু তাৰ প্ৰকৃতি অকণমান সৰু কৰক খৈৰাবাৰীৰ পৰা AIN লাইভৰ প্ৰতিনিধি ধীৰেন মহলীয়াৰ এক প্ৰতিবেদন